আমিতো বিভিন্ন প্ৰকাৰৰ ফল খাইছোঁ, কিন্তু এই ফলবিধ আপুনি খাই পাইছেনে বাৰু? কি ফল হয় মোক এটি কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এই ফলবিধৰ উপকাৰিতাৰ বিষয়ে যদি গম পায় তেন্তে আপোনালোকে বহুত সুখী হ'ব আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাবলৈ চেষ্টা কৰিব। মই দেখুওৱা এনেধৰণৰ ফলৰ বাদেও আপোনালোকৰ ঘৰতনো আৰু কি ফল আছে জনাবচোন। নমস্কাৰ বন্ধুসকল, এটি সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজিও ঘৰৰ বাৰীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আগৰ ভিডিঅ'টোত আপোনালোকে অত্যন্ত মৰম দিছে। মই চৰিফাৰ ভিডিঅ' এটা কৰিছিলোঁ আৰু আজিও ঠিক তেনেধৰণৰ এটি ফল আপোনালোকক মই দেখাবলৈ বিচাৰিম আৰু সেই ফলবিধ আপোনালোকৰ ঘৰত আছেনে নাই মোক কমেণ্ট এটা কৰি জনাব, আৰু যদিও আছে জনাব, যদিও নাই তেন্তে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ পেজ নতুনকৈ ভিজিট দিছে তেতিয়াহ'লে ফ'ল' কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু এনেধৰণৰ আপোনালোকৰ ভিডিঅ' মোৰ পেজত পাই থাকিব। গতিকে মোৰ কাষতে আছে এজোপা গছ, চাওক এজোপা গছৰ গুটিবোৰ চাওক, ফলবিধৰ এয়া চাওক। এইটো আপোনালোকে কেতিয়াবা এনেধৰণৰ ফল দেখা পাইছেনে, নতুবা আপোনালোকৰ ঘৰতো আছে নেকি? যদি আছে তেন্তে এটা কমেণ্ট কৰি জনাব আৰু লগতে আপোনালোকৰ ঘৰত কিনো ফল আছে এটা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এই ফলবিধৰ নামটো কি জানেনে? এই ফলবিধৰ নামটো হ'ল আচফল। আৰু কিছু লোকে এই ফলবিধক কাঠ লিচু বুলিও কয়। ঠাইভেদে নামবোৰ অলপ সলনি হয়, গতিকে আমি এইবিধক আচফল বুলি কওঁ। আৰু এই ফলবিধ বিশেষকৈ দক্ষিণ তথা দক্ষিণ পূব এছিয়াৰ স্থানীয় ফল বুলি কোৱা হয় আৰু এই ফলবিধৰ যথেষ্টখিনি উপকাৰিতা আছে। আপোনালোকে জানিলে হয়তো অত্যন্ত ভাল পাব। এই ফলবিধৰ বহুতো উপকাৰিতা গুণ আছে। প্ৰথম কথাটো হ'ল কি, এই ফলবিধৰ পৰা আমি ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমি বঢ়াব পাৰোঁ। নেক্সট, আমি হজম শক্তি বঢ়াব পাৰোঁ আৰু আমাৰ ভিটামিনৰ যি প্ৰয়োজনীয়তা আমি সেয়াও লাভ কৰিব পাৰোঁ এই ফলবিধৰ পৰা। লগতে আমি যদি আমাৰ অনিদ্ৰাত আমি ভুগি থাকোঁ তেতিয়াহ'লে আমাৰ নিদ্ৰা ভালকৈ আহিব। গতিকে কিমান এবিধ উপকাৰিতা ফল আপোনালোকৰ ঘৰত যদিও নাই তেন্তে ওচৰৰ নাৰ্চাৰীত গৈ খবৰ কৰি ৰুবলৈ একেবাৰে নাপাহৰিব। লগতে আপোনালোকে গুটিৰ পৰাও পাৰিব, নহ'লে আপুনি ডাল ধৰিও এনেধৰণৰ ডাল ধৰিও আপোনালোকে লগাব পাৰিব। যদি ডাল ধৰে তেতিয়াহ'লে আপোনালোকৰ বেছি সুবিধাজনক হয়, কিয়নো খুব সোনকালে আপোনালোকে ফলবিধ খাবলৈ পাব। আৰু এই ফলবিধৰ সোৱাদটো হ'ল যথেষ্টখিনি মিঠা, লিচুৰ প্ৰজাতিৰে হয়। আৰু চাওক, মই ভিতৰতো আপোনালোকক দেখাইছোঁ, সম্পূৰ্ণ পুৰঠ হোৱা নাই বন্ধুসকল এতিয়ালৈকে। আৰু এয়া চাওক, সম্পূৰ্ণ পুৰঠ হোৱা নাই, মাত্ৰ মই আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া হ'ল লিচু মানে আচফলৰ ভিতৰৰ অংশ আৰু অত্যন্ত ধুনীয়া লাগে, মিঠা হয়, বহুতো মিঠা হয়। আৰু যদি আপোনালোকৰ ডায়েবেটিছ আছে তেতিয়াহ'লে অকণমান অসুবিধা হ'ব খোৱাটো, কিন্তু যিসকলৰ নৰ্মেল তেওঁলোকে এই ফলবিধ খাই অত্যন্ত ভাল পাব। গতিকে আপোনালোকৰ ঘৰত ৰুব। আৰু এয়া চাওক, ওপৰত এইফালে লাগি আছে। মই আপোনালোকক আগৰ ভিডিঅ'টোত যোৱা বছৰ মই এটি ভিডিঅ' কৰিছিলোঁ, ঘৰত থকা সম্পূৰ্ণ আমাৰ ঘৰত থকা ফলৰ এটি ভিডিঅ' কৰিছিলোঁ। অত্যন্ত আপোনালোকে মোক সেই ভিডিঅ'টোত মৰমো দিছিলে আৰু মই আচফলো দেখাই আছিলোঁ। আচফল সেইজোপা দেখাইছিলোঁ মই আগফালে থকা, আৰু মই আজি আপোনালোকক দেখাইছোঁ পুখুৰী, আমাৰ ঘৰৰ এইটো পুখুৰী হয়, পুখুৰীৰ একেবাৰে লগতে লাগি থকা এজোপা হ'ল আচফল। আৰু কেইবাজোপা আছে আমাৰ ঘৰত আচফল, মই মাত্ৰ আপোনালোকক দুজোপা দেখাইছোঁ। আৰু যদি আপোনালোকৰ ঘৰত নাই তেতিয়াহ'লে ৰুই ল'ব আৰু ওচৰৰ নাৰ্চাৰীত খবৰ কৰি চাব, নহ'লে মোৰ লগতো যোগাযোগ কৰিব পাৰিব, যদি লাগে আপোনালোকে ল'ব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভাল পালে তেন্তে এটি লাইক কৰিব, লগতে এটি কমেণ্ট কৰি জনাব আপোনালোকৰ ঘৰত এই ফলবিধ আছেনে, বা বেলেগ ফল কি আছে আপোনালোকক সেইটোও জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ পেজটোত যদি নতুনকৈ আপোনালোকে ভিজিট কৰিছে তেতিয়াহ'লে ফ'ল' বটনটো টিপিবলৈ একেবাৰে নাপাহৰিব। যদি ফেচবুকত চাই আছে আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো। আজিলৈ আহোঁ বন্ধুসকল, ধন্যবাদ।